তো ফ্ৰেণ্ড এতিয়া আমি জুবিনদাৰ য'ত মানে শ্মশানত লৈ যোৱা হ'ব সেই শ্মশানস্থলীলৈ আমি যাম। তো যোৱাৰ কাৰণে আমি ৰেডি হৈছোঁ আৰু গৈয়ে আছোঁ। তো এতিয়া আমি নেশ্যনেল হাইৱে পাইছোঁ, দেখা পাই আছে, গৈ আছোঁ। পূৰা ৰাস্তাৰ ফালে যান জঁট হৈ আছে, গাড়ী বহুত ৰখি আছে। তো আমিও গৈ আছোঁ, বেছি সময় নালাগে চাগে আমি যাই পামে। তো সেই জাগাডোখৰ আপোনালোকক দেখাই থাকিম। তো কেনেকৈ হয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু জনাব কেনেকৈ হৈ আছে। তো বহুত বেয়াও লাগি আছে, কি কৰিম, আমাৰ অসমৰ সম্পদ এজন হেৰাব লগা হ'ল। তো এয়া দেখা পাই আছে আমি আহিলোঁ মেইন য'ত শ্মশান হয়, এই শ্মশানত আহিছোঁ। আশে পাশে পূৰা মানুহ ভৰ্তি হৈ আছে আৰু ভিডিঅ' বনাই আছে, জাগাখিনি পৰিদৰ্শন কৰি আছে, চিতা কৰি আছে। আৰু আমাৰ মামাও আহিছিল, আহি চাই মেলি গৈছে। তো আমি এতিয়া বাহিৰৰ দৃশ্যখিনি আপোনালোকক অলপ দেখাই আছোঁ। ইয়াৰ পিছতে আমি পোনপটীয়াকৈ আপোনালোকক দেখাম ভিতৰৰ দৃশ্যখিনি কেনেকৈ হৈ আছে কি নাই, সেইখিনিলৈকে আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া দেখা পাই আছে বহুত মানুহ আহিছে, সংগঠনো আহিছে। তো মোটামুটি জুবিনদাক সবে ভাল পায় সেই বুলি আহিছে। ইয়াতে দেখা পাইছে বুলডোজাৰ আছে, ৰাস্তাত ওচৰে কাম চলি আছে, পূৰা চাফ চিকুণ চলি আছে, মাটি চাটি পেলোৱা হৈ আছে। ইয়াত গিটি পাথৰ চব লৈ আহিছে আৰু লাইনৰ যোগাযোগ কৰি আছে। তো ধুনীয়া হ'ব লাগে, জাগাডোখৰ ভালে হ'ব, চব মানুহ আহি যাতে চাব পাৰে সেই বুলি জাগাখিনি পূৰা ধুনীয়া কৰি দিয়া হৈ আছে। তো আমিও মোটামুটি আহিছোঁ, আপোনালোকক বস্তুখিনি দেখাই আছোঁ। এইটো নেশ্যনেল হাইৱে 37 হয়, তাৰ কাষতে কমাৰকুছি বুলি কয়। এই কমাৰকুছিত যোনটো শ্মশান আছে, এই শ্মশানৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাই আছোঁ। এয়া দেখা পাইছে বুলডোজাৰ পূৰা লাইন লগাই ৰাখি দিছে, পূৰা কাম চলি আছে ধামাকা, যাতে বহুত মানুহ হ'ব, যাৰ কাৰণে ডিচিপ্লিন মেইনটেইন কৰি চলে মানুহখিনিয়ে আৰু কামখিনিও চলি আছে। এতিয়া দেখা পাই আছে ইয়াতে খুব লাঞ্চৰ টাইম হৈছে। তো লাঞ্চৰ পিছত আকৌ ষ্টাৰ্ট হ'ব কাম। তো পূৰা কাম চলি আছে, ধুনীয়া, বেয়া নহয়। এয়া দেখা পাই আছে আপোনালোকে, এইখিনি শ্মশানত যোনটো পুৰি দিয়া জেগা হয় সেইখিনি ভাঙি দিয়া হৈছে, নতুনকৈ আকৌ বনাব, অলপ ডাঙৰ কৰি আছে। বুলডোজাৰ দি পূৰা একদম কাম চলি আছে ধুনীয়াকৈ, বেয়া নহয় আৰু হ'ব লাগে। মই আশা কৰোঁ জুবিনদাৰ এটা মিউজিয়াম ইয়াতে হ'ব লাগে আৰু বল্লভ ভাই পাটিলৰ যেনেকৈ বনাইছে ষ্টেচু, সেনেকৈ ইয়াতছে আৰু ডাঙৰ হ'ব লাগে। আপোনালোকৰ মতামত জনাব কেনেকৈ হয়। তো মোৰ হিচাপতে দেখা পাইছে মানুহখিনি পূৰা ভৰ্তি হৈ আছে। তো মানুহখিনিও আশা কৰিছে ইয়াতে যাব আৰু আমি। তো ফ্ৰেণ্ড দেখা পাই আছে আমি জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে আমি অলপ মনোপ্ৰাৰ্থনা কৰিলোঁ আৰু চাকি জ্বলাই দিছোঁ তেখেতৰ, জুবিনদাৰ। এয়া দেখা পাই আছে দৃশ্য, এইটো আমাৰ গাঁৱতে আমি নিজে কৰিছোঁ। তো চবে আহিছে, আমাৰ লগত যোগদান কৰিছে। তো ফ্ৰেণ্ড এতিয়া দেখা পাই আছে পূৰা জোৰদাৰ বৰষুণ আহি গৈছে। তো আমি অলপ পিছত ইয়াৰ পৰা ওলামে, অলপ সময় ৰখি আছোঁ, বৰষুণটো কমিলে আমি যাম। তো ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ'ত আৰু ভালকৈ দেখা পাব, যিখিনি দেখালোঁ ইয়াত চাই অলপ ভালকৈ দেখাম আপোনালোকক। তো আজি আপোনালোকক ইয়াতে এৰিলোঁ, নেক্সট ভিডিঅ'ত পাব, আকৌ লগ পাম।